ঠিক সামনে তোমার বাড়ি বগলে ঘাট আছে না? মানা করার কারণে না বিদ্যুৎই ভালো এখন আমার থানার না এখানে আছে বলে ডাইরেক্ট ঘর ভিতরে হবো আর তারপরে আজকে সব টুক আগে তিনজন ওইটা উঠা কি কন খুব না তো না না দাদা 1 2 3 4 5 1 2 3 4 5 6 সালমারা বড়া দেনি জানেন হবে না আগতে ফুটিল কি কৰিছে এবাৰ চাব এই বস্তু কি হৈছে ইয়াত গাঁওখনৰ নাম কি? টিলাপাৰা কামাৰ দ্বিতীয় খণ্ড হয় আমাৰ এইটো চেলঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায় আমাৰ চাপৰ অচি ছাৰ চালগছৰ আই চি ছাৰ গোপন সূত্ৰত খবৰ পায় দুখন টটো চাউল আছে টটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চেলতো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে কিন্তু চেলৰ মালিক নাই অলৰেডি আমাৰ চালগছা পুলিচে এইখিনি দুখন টটো এখন ইঞ্জিন চালিত চেল মানে এফচিআই চাল সহ মানে ধৰিলে ধৰাৰ পিছত আমি খবৰ পাই আহিলোঁ আহি পাই আমিও দেখা পালোঁ হয় কি হৈছে ইয়াত? আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ আই চি ছাৰৰ নেতৃত্বত তেওঁলোকৰ গোপন সূত্ৰ গম পাই আমাৰ কামাৰদিহি দ্বিতীয় খণ্ডৰ চেলঘাটতে আহি অনুমানিক 80 বস্তামান এফচিআই বগা চাউল তেওঁলোকক আটক কৰে কলা চাউলৰ ব্যৱসায়ী। এই নাও এখন ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টটো গাড়ী আটক কৰিছে। ই ৰিক্সা